ফাৰ্ষ্টতে মই শিক্ষকসকলক বহুত ধন্যবাদ জনাম। তাৰপিছত মা দেউতাসকলক মানে প্ৰতিটো কথাতে মই এনকাৰেজ কৈছিলে যে তুমি যি কোৱা ভালকৈ কৰা, আমি কোনো ভাল ৰিজাল্ট এক্সপেক্ট কৰা নাই, কিন্তু নিজৰ বেষ্ট দিব লৈছোঁ। আজি যিটো নাই একেবাৰে আশা কৰা নাছিলোঁ। মই ভাবিছিলোঁ যে 95, 96 এটা এক্সপেক্ট কৰিছিলোঁ, মানে সিমান পাৰ্চেণ্টেজ পাবলৈ মোৰ কাৰণে বহুত যথেষ্ট, কিন্তু ফাৰ্ষ্ট পজিশ্যন পাম বুলি একেবাৰে এক্সপেক্ট কৰা নাছিলোঁ। মই 593। ঘৰত মোৰ মা আছে, দেউতা আছে, বা ককা আইতা। হয় এডমিশ্যন ল'লোঁ ইয়াত ইতিমধ্যে। হয় মই বিজ্ঞান নাই সেইটো কথা নহয়, মানে নিজৰটো মানে নিজৰ এখন টাইম টেবুল থাকিব লাগে। মানে কোনোটো ছাবজেক্টে এখাই যাব নালাগে, কাৰো প্ৰতিটো ব্ৰেক লৈ পঢ়িব লাগে, মানে ৰিলেক্স কৰি পঢ়িব লাগে, কোনো প্ৰেছাৰ লৈ পঢ়িব নালাগে। টিউশ্যনৰ অকল ইংলিছৰ অকল গ্ৰামাৰটো লৈছিলোঁ, আৰু মাজতে কিবা মেথছৰ যদি ডাউট থাকে মোৰ কাষৰ ঘৰে অভিনৱ বৰদলৈ দাদা এজন আছে, তেওঁ স্কুলত গৈ তেওঁ মাজে মাজে বুজাই দিছিলে। প্ৰথম মোৰ 10টামান বজাত মোৰ বাই এগৰাকীয়ে ফোন কৰিছে, তাৰ নামটো মানে ফাৰ্ষ্টত দেখিছোঁ বুলি, ফাৰ্ষ্ট ৰেংকত। মোৰ পিছত নিজৰে বিশ্বাস নাই, তাৰপিছত নিজে টিভি খুলি চালোঁ, তেতিয়া হয় যে বিশ্বাস কৰোঁ। পঢ়াত কাৰাটে আৰু তবলা। ফাৰ্ষ্টতে মই শিক্ষকসকলক বহুত ধন্যবাদ জনাম। তাৰপিছত মা দেউতাসকলক মানে প্ৰতিটো কথাতে মই এনকাৰেজ কৈছিলে যে তুমি যি কোৱা ভালকৈ কৰা, আমি কোনো ভাল ৰিজাল্ট এক্সপেক্ট কৰা নাই, কিন্তু নিজৰ বেষ্ট দিব লৈছোঁ। আজি যিটো নাই একেবাৰে আশা কৰা নাছিলোঁ। মই ভাবিছিলোঁ যে 95, 96 এটা এক্সপেক্ট কৰিছিলোঁ, মানে সিমান পাৰ্চেণ্টেজ পাবলৈ মোৰ কাৰণে বহুত যথেষ্ট, কিন্তু ফাৰ্ষ্ট পজিশ্যন পাম বুলি একেবাৰে এক্সপেক্ট কৰা নাছিলোঁ। মই 593। ঘৰত মোৰ মা আছে, দেউতা আছে, বা ককা আইতা। হয় এডমিশ্যন ল'লোঁ ইয়াত ইতিমধ্যে। হয় মই বিজ্ঞান নাই সেইটো কথা নহয়, মানে নিজৰটো মানে নিজৰ এখন টাইম টেবুল থাকিব লাগে, মানে কোনোটো ছাবজেক্টে এখাই যাব নালাগে, কাৰো প্ৰতিটো ব্ৰেক লৈ পঢ়িব লাগে, মানে ৰিলেক্স কৰি পঢ়িব লাগে, কোনো প্ৰেছাৰ লৈ পঢ়িব নালাগে। টিউশ্যনৰ অকল ইংলিছৰ অকল গ্ৰামাৰটো লৈছিলোঁ, আৰু মাজতে কিবা মেথছৰ যদি ডাউট থাকে মোৰ কাষৰ ঘৰে অভিনৱ বৰদলৈ দাদা এজন আছে, তেওঁ স্কুলত গৈ তেওঁ মাজে মাজে বুজাই দিছিলে। প্ৰথম মোৰ 10টামান বজাত মোৰ বাই এগৰাকীয়ে ফোন কৰিছে, তাৰ নামটো মানে ফাৰ্ষ্টত দেখিছোঁ বুলি, ফাৰ্ষ্ট ৰেংকত। মোৰ পিছত নিজৰে বিশ্বাস নাই, তাৰপিছত নিজে টিভি খুলি চালোঁ, তেতিয়া হয় যে বিশ্বাস কৰোঁ। পঢ়াত কাৰাটে আৰু তবলা। সকলোৱে মোক উৎসাহ যোগাইছিল। মই অকল কেৱল এজন মানুহক ইয়াৰ ক্ৰেডিট দিব নিবিচাৰোঁ, সকলো মোৰ স্কুলৰ শিক্ষাগুৰুসকল, মোৰ ভণ্টি ভাইটি সকলো, আৰু মা দেউতা, গাঁওবাসী, বিশ্বনাথবাসী সকলোৱে। তেওঁলোকেও ভালে কৰিব, আশা আছে, তেওঁলোকেও ভাল কৰিব বুলি মোৰ বিশ্বাস আছে। তেওঁলোকেও স্কুলৰ নাম উজ্জ্বল কৰিব মই জানো। মই ভালকৈ পঢ়ি গৈছিলোঁ আৰু ইমানখিনি সফল হ'লোঁ। নমস্কাৰ জনাইছোঁ সকলোলৈকে। শংকৰদেৱ শিশু বিদ্যা নিকেতন বিশ্বনাথ চাৰিআলি প্ৰধান আচাৰ্য হিচাপে আৰু নিকেতনৰ পৰিয়ালৰ হৈ সন্মানীয় পৰিচালনা সমিতি, সন্মানীয় সম্পাদক মহোদয় আৰু সমূহ অভিভাৱকৰ লগতে আমাৰ শংকৰদেৱ নিকেতনৰ খ্যাতিনামা ছাত্ৰী ঝৰ্ণা শইকীয়াই 2য় স্থান পাবলৈ সক্ষম হৈছে। তাৰ বাবে আমি অতিকৈ গৌৰৱান্বিত অনুভৱ কৰিছোঁ, লগতে এই বিশ্বনাথ জিলাখনৰ গৌৰৱ। গতিকে এনেধৰণে আমাৰ আগন্তুক বৰ্ষতো প্ৰায় 7জনকৈ ছাত্ৰ ছাত্ৰীয়ে এই নিকেতনখনৰ পৰাই ৰেংক পাবলৈ সক্ষম হৈছিল, আৰু এইও একেবাৰে শেষৰ নহয়, এনেধৰণে এইটো আমি অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিম। 2য় স্থান পাইছে, তাৰ বাবে আমি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। ছোৱালীজনী খুব ডিচিপ্লিনলি পঢ়াৰ ছোৱালী, আৰু আমাৰ শিশু শিক্ষা সমিতিয়ে আমাৰ শংকৰদেৱৰ যি আদৰ্শ আৰু আছে, আদৰ্শ সংস্কৃতৰে তেওঁ সংস্কৃতিবান হৈ তেওঁৰ এই যি ধাৰাটো অক্ষুণ্ণ ৰাখিছে, তাৰ বাবে মই সঁচাই গৌৰৱ অনুভৱ কৰিছোঁ। ছাত্ৰীজনী হৈ আমাৰ আচাৰ্যসকলে বহুত কষ্ট কৰিছিল, তাইও কষ্ট কৰিছে। তেনেধৰণৰ এই গৌৰৱৰ বাবেই আমি আজি এই পৰ্যায়টো পাইছোঁ। গতিকে আপোনালোক সকলো মিডিয়াৰ বাসী হৈ অসমবাসী ৰাইজলৈ মই নিকেতনৰ এই মজিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনত আমি এই ধাৰাটো ৰাখিবলৈ নিশ্চয় চেষ্টা কৰিম। মোৰ প্ৰধান আচাৰ্য হিচাপে এইখিনি দায়িত্ব আছে। গতিকে ইয়াৰ বাবে খুব ভাল লাগিছে, খুব দুখো লাগিছে, খুব ভাল লাগিছে, মানে আচলতে আনন্দ লাগিছে। আনন্দৰ বাবে মই হেৰি কৰিব পৰা নাই। গতিকে এনেকুৱা এটা মুহূৰ্ত পাবলৈ বহুত কঠিন, আৰু আমাৰ বিশেষ একো নাই। আচাৰ্য হিচাপে, শিক্ষক হিচাপে এইকণেই আমাৰ গৌৰৱ। সমাজৰ পৰা এই মৰমকণেই, এইকণেই আমাৰ বহুত গৌৰৱ, ভাল লগায়। গতিকে ইয়াকে ক'লোঁ, খুব ভাল লাগিছে, ধন্যবাদ। নিশ্চয় আমি তাইৰ অনাগত দিনত এইটো আমি দায়িত্ব লৈছোঁ, আৰু আজি খন্তেক
আমি এই মুহূৰ্তত নিকেতনৰ ফালৰ পৰা পৰিচালনা সমিতিৰ ফালৰ পৰা আমি 20,000 টকা তাইৰ হাতত অৰ্পণ কৰিছোঁ আৰু মই থকালৈকে বা আমি পৰিচালনা সমিতি থকালৈকে তাই জীৱনত অনাগত দিনত উচ্চ শিক্ষাৰ বাবে যদি কিবা অসুবিধা হয় এই নিকেতনৰ আমাৰ দায়িত্ব আছে, কাৰণ এই ছোৱালীজনী আমাৰ হয়। গতিকে এইখিনি কথাত আমি সদায় মই ধ্যান ৰাখিম। গতিকে তাই কোনো ক্ষেত্ৰত যদিও কিবা অসুবিধা হয় আমাক যদি জনায়, মই নিকেতনৰ ফালৰ পৰা মোৰ অভিভাৱকসকলৰ সহায় লৈ হ'লেও পৰিচালনা সমিতিৰ সহায় লৈ মই সেই ছোৱালীজনী উচ্চ শিক্ষাৰ বাবে সহায় কৰিবলৈ সদায় প্ৰস্তুত আছোঁ। গতিকে এই বিদ্যালয়ে 8 গৰাকী ছাত্ৰীয়ে ইতিমধ্যে 1994 চনত আৰম্ভ হোৱা বিদ্যালয়খন 8 গৰাকী ছাত্ৰীয়ে পৰীক্ষাৰ্থীৰে ষ্টেণ্ড কৰিছে। আজি ঝৰ্ণা শইকীয়াই অসমৰ ভিতৰত 2য় স্থান পালে। মই ছাত্ৰীগৰাকীক আন্তৰিক শুভেচ্ছা জনাইছোঁ। বিদ্যালয়ৰ পৰিচালনা সমিতিৰ লগতে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰীগৰাকীৰ পিতৃ মাতৃক আন্তৰিক শুভেচ্ছা জনাইছোঁ। মই ভগৱানক প্ৰাৰ্থনা জনাইছোঁ আহি থকা দিনবিলাক যাতে তাই আৰু আগলৈ যাব পাৰে তাৰ বাবে মই আশা ৰাখিছোঁ। হয়, মই স্থানীয় বিধায়ক হিচাপে আগতেও মই দিছোঁ। যি ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ্থী অৰ্জন কৰে আমি আৰ্থিক সাহায্য আগবঢ়াওঁ। তাই যিহেতু ষ্টেণ্ড কৰিছে গতিকে মই ব্যক্তিগত ফালৰ পৰা ছাত্ৰীগৰাকীক মই 50,000 টকা আগবঢ়াইছোঁ। বিদ্যালয় কৰ্তৃপক্ষই আগবঢ়াইছে। ইয়াৰ লগতে মই চৰকাৰীভাৱেও যি ব্যৱস্থা আছে সেই ব্যৱস্থাৰ জৰিয়তেও কিছু আৰ্থিক সহায় মই আগবঢ়াম বুলি মই ছাত্ৰীগৰাকীক জানিবলৈ দিছোঁ। খুবেই ভাল লাগিছে। মই সকলোকে প্ৰণাম জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। সৃষ্টিকৰ্তা, পিতৃ মাতৃ আৰু শিক্ষাগুৰু। নিয়মিতভাৱে পঢ়িছিলোঁ। ছাৰহঁতে যথেষ্ট সহায় জনাইছিল আৰু যেতিয়াই যি সুধো তেতিয়াই মানে ছাৰহঁতে সহায় কৰিছিল। এগৰাকী সুনাগৰিক। সুখী হৈছোঁ, খুবেই ভাল লাগিছে। স্থান পাব সেই বুলি নহয় যে কিবা এটা ভাল হ'ব সেইটোতো আশা সদায় কৰোঁ। ছাৰসকলৰ চেষ্টা, তাই কৰ্মনিষ্ঠা সেয়াই আৰু ইয়াৰ ফলৰ আঁৰত আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ যি আপ্ৰাণ চেষ্টা, ছাত্ৰ ছাত্ৰীৰ যি যত্ন আৰু অভিভাৱকৰ যি ত্যাগ, বিশেষকৈ অভিভাৱকৰ এই দেৱশ্ৰী মাকৰ যিটো মানে অনবৰতে লাগি থকাৰ যিটো এটা হেঁপাহ, এই গোটেইখিনি ফলতে এইটো ফলাফল হৈছে। খুব ভাল লাগিছে, আনন্দিত, খুবেই আনন্দিত। যদিও মানে আমি এটা ধাৰণা কৰিছিলোঁ এনেকুৱা এটা ৰিজাল্ট হ'ব বুলি, কিন্তু তাইৰ ধৰ একাগ্ৰতা, শিক্ষাগুৰুসকলৰ আশীৰ্বাদ আৰু মাকৰ সহায় সহযোগিতাৰ ফলতে ফল হৈছে বুলি ভাবিছোঁ। ভাল লাগিছে, খুবেই ভাল লাগিছে। হয়, মাকে গোটেইখিনি কৰি আছিলে। তাইৰ একাগ্ৰতা আছে আৰু ছাৰসকলে শিক্ষাগুৰুসকলৰ সহায় আশীৰ্বাদ আৰু লগতে মাকৰ সহায় সহযোগিতাৰ ফলত এই কৃতকাৰ্যতা হৈছে। খুবেই ভাল লাগিছে। মই সকলোকে প্ৰণাম জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। সৃষ্টিকৰ্তা, পিতৃ মাতৃ আৰু শিক্ষাগুৰু। নিয়মিতভাৱে পঢ়িছিলোঁ। ছাৰহঁতে যথেষ্ট সহায় জনাইছিল আৰু যেতিয়াই যি সুধো তেতিয়াই মানে ছাৰহঁতে সহায় কৰিছিল। এগৰাকী সুনাগৰিক। তৃতীয় স্থান দখল কৰি